আঁচনিৰ যোগেদি আমি NGNৰেগা আৰু অসম চৰকাৰৰ পুঁজিৰে 10 কিলোমিটাৰ মথাউৰি তেতিয়াই বনাবলৈ সক্ষম হৈছিলোঁ। আমাৰ এই অঞ্চলৰ মৰিগাঁও জিলাৰ এটা বৃহৎ সমস্যা আমাৰ জাগিবকত গাঁৱৰ দলংখন। আমি যোৱা চৰকাৰ দিনত সেইখন কৰিবলৈকে সক্ষম নহ'লো। মানে যিটো কোম্পানীয়ে কৰিছিল আধাতে কৰি পলাই গুচি গ'ল। আমাৰ নতুন চৰকাৰ আহিল, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল। মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'লো যে এইখন দলং দাদা মোক যেনে তেনে বনাই দিয়ক, নহ'লে সমষ্টিলৈ গ'লেই মানুহে গালি পাৰে, ফেচবুক টুইটাৰৰ ল'ৰাবিলাকে গালি পাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়া এদিন দিল্লীলৈ গ'ল, ময়ো লগত আছিলোঁ। মই থাকিলোঁ অসম ভৱনত, তেখেত গ'ল নীতিন গাডকাৰী ডাঙৰীয়াৰ অফিচলৈকে, আহি পেলাই মোক ক'লে তোৰ সমষ্টিৰ দলংখন কৰি দি আহিলোঁ। আমাৰ জাগিবকত গাঁৱৰ দলং 72 কোটি টকাৰে পূৰ্ণ গতিত চলি আছে। জুন মাহৰ ভিতৰত এই দলং ৰাইজৰ কাৰণে উচৰ্গা কৰিম, মুখ্যমন্ত্ৰী ডাঙৰীয়াক মাতি আনিম, আপোনালোকক প্ৰতিশ্ৰুতি দিলোঁ। আমাৰ সৌ নাতিদূৰত বগৰাত মেডিকেল কলেজৰ কাম পূৰ্ণ গতিত চলি আছে। এই কামো কোনে কৰিছে? নতুন অসমৰ স্ৰষ্টা গতিশীল মুখ্যমন্ত্ৰী, বিচক্ষণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই মেডিকেল কলেজ কৰিছে। আজি আপোনালোকৰ আমাৰ এই জাগিৰোডৰ আমি যি IB আজি ৰাইজৰ কাৰণে উচৰ্গা কৰিলোঁ, সেই ৰাইজৰ এই IBটিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজ হাতৰে আমাক গতাই দিয়া 7.5 কোটি টকা মোক দিছিলে আৰু কৈছিল এটা আটক ধুনীয়া IB জাগিৰোডত বনাই ল। গতিকে আজি জাগিৰোডলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মাতি আনিছোঁ কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ। জাগিৰোডবাসীৰ হৈ, এই পেপাৰ মিলৰ আমাৰ যি কৰ্মচাৰীসকল আছিল তেওঁলোকৰ হৈ, বানপীড়িত জনসাধাৰণৰ হৈ, আৰু আমি প্ৰতিশ্ৰুতি দিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আমাৰ ৰাইজে কষ্ট কৰে, খেতিত আমাৰ ৰাইজে এতিয়া 2 গুণ 3 গুণ উৎসাহেৰে কাম কৰিছে, বানপানী নাইকিয়া হৈছে, মথাউৰি ৰাস্তাসমূহ হৈছে। গতিকে আমাৰ এই জাগিৰোড সমষ্টিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন যে খেতি কৰি ৰাইজ ধনী হ'ব লাগিব, যে MSP পাব লাগিব, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক জাগিৰোডবাসী হৈ মই প্ৰতিশ্ৰুতি দিছোঁ 3 বছৰৰ ভিতৰত আমাৰ ৰাইজে খেতি কৰি 2 গুণ ইনকাম কৰিব আৰু অসমৰ উন্নতিত জাগিৰোডৰ ৰাইজে নিজৰ নিজৰ অংশগ্ৰহণ কৰিব। গতিকে শ্ৰদ্ধাৰ ৰাইজ, মই আপোনালোকৰ আগত আৰু দীঘলীয়াকৈ ক'ব নোখোজো, মাত্ৰ এটা কথাই অনুৰোধ কৰিব খুজিছোঁ, আপোনালোকে এটা দীঘল হাত চাপৰিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাওক, কৃতজ্ঞতা জনাওক। আমি সদায় কৃতজ্ঞ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত চৰণত ধৰি সেৱা জনাই মোৰ বক্তব্য সামৰিছোঁ। নমস্কাৰ, ধন্যবাদ, জয় হিন্দ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।